মোৰ ইংলিছ লাৰ্ণিং ইউটিউব চেনেলত আপোনালোকক স্বাগতম জনাইছোঁ। মোৰ মৰমৰ ছাবস্ক্ৰাইবাৰ্ছ ভিউৱাৰ্ছ ছাত্ৰ ছাত্ৰীসকল, মই ক্লাছ 9ৰ আগন্তুক পৰীক্ষা এনুৱেল পৰীক্ষাৰ কাৰণে ইংলিছৰ গ্ৰামাৰসমূহ আপলোড দি আছোঁ। চ' আজি আস্ক কুৱেশ্যনবিলাক আপলোড দিম, অৰ্থাৎ আগৰ পৰীক্ষাত যিবিলাক ইম্পৰ্টেণ্ট কুৱেশ্যন আহিছিলে সেই কুৱেশ্যনবিলাক আপোনালোকক দি আছোঁ, যাতে সন্মুখত থকা পৰীক্ষাত আপোনালোকৰ এই আপলোড দিয়া গ্ৰামাৰবিলাকৰ পৰা কমন পৰে। চ' আপোনালোকে ভালকৈ চাব। চ' প্ৰথম কথাটো হ'ল, প্ৰথম কুৱেশ্যনটো হ'ল ন' আই কুড নট, অৰ্থাৎ ন' আই কুড নট বুলি লিখা আছে। এইটো এটা ষ্টেটমেণ্ট হয়, ন' আই কুড নট। চ' ইয়াক কি কৰিছে, আস্ক কুৱেশ্যন টু গেট দিছ ষ্টেটমেণ্ট এজ এন এনচাৰ, অৰ্থাৎ ইয়াক এনচাৰ হিচাপে পাবলৈ কি কৰিব লাগে, এটা কুৱেশ্যন কৰিব লাগে, আৰু সেইটোৱে হ'ল কি আস্ক কুৱেশ্যন। চ' ইয়াতে ন' আই কুড নট বুলি কোৱাৰ লগে লগে এই চেণ্টেন্সটো আমি কুৱেশ্যন কৰিব লাগিব এনচাৰ হিচাপে পাবলৈ। তো মই আস্ক কুৱেশ্যন কোৱাৰ আগতে এইটো এটা আস্ক কুৱেশ্যনৰ এটা ভাগ, তথাপি কিন্তু ইয়াতে যেতিয়া য়েছ ন' কুৱেশ্যন ষ্টেটমেণ্ট থাকিব, ডেট মিনছ কোনো এটা ষ্টেটমেণ্টত যদি য়েছ বা ন' থাকে, তেতিয়া কিন্তু সেইটো সদায় আমাৰ অক্সিলাৰী ভাৰ্বেৰেহে কুৱেশ্যন কৰিব লাগে, তাতে আমি WH কুৱেশ্যন ৱৰ্ড ইউজ কৰিব নোৱাৰোঁ। চ' মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, যে যেতিয়া কোনো ষ্টেটমেণ্টত য়েছ বা ন' থাকে, অৰ্থাৎ এনচাৰ হিচাপে, তেতিয়া তাক কুৱেশ্যন কৰিবলৈ যিটো অক্সিলাৰী ভাৰ্ব ইয়াতে ইউজ কৰিছে ষ্টেটমেণ্টত, সেই অক্সিলাৰী ভাৰ্বটো ইউজ কৰি আমি কুৱেশ্যন কৰিব পাৰোঁ। আৰু কুৱেশ্যনটো সম্পূৰ্ণ নিজৰ হ'ব, অৰ্থাৎ ষ্টুডেণ্ট ভেদে বেলেগ বেলেগ হ'ব পাৰে। ইয়াতে যিটো অক্সিলাৰী ভাৰ্ব সেইটো কুড আছে, গতিকে কুড ইউজ কৰিব লাগিব। কুড ইউজ কৰাটো মাষ্ট হয়, অৰ্থাৎ যিটো অক্সিলাৰী ভাৰ্ব থাকিব সেইটো ইউজ কৰিব লাগিব। অ'কে, নিশ্চয় বুজি পাইছে। কিন্তু কুৱেশ্যনটো বেলেগ বেলেগ হ'ব পাৰে, তাৰ কাৰণে ষ্টুডেণ্টে কোনো ধৰণৰ মানে নিজৰটো হোৱা নাই বুলি তেনেকুৱা ভাবিব নালাগে। অৰ্থাৎ ন' আই কুড নট, চ' কুড আগত আনিলোঁ, আৰু যিহেতু এনচাৰত কি আছে, আই আছে, গতিকে আমি ছাবজেক্টটো ইউজ কৰিব লাগিব। চ' কুড ইউ ডু দ্য চাম, মই কুৱেশ্যনটো লিখিলোঁ কুড ইউ ডু দ্য চাম, অৰ্থাৎ তুমি অংকটো কৰিব পাৰিছিলা নে? তাৰ এনচাৰ কি, ন' আই কুড নট। অ'কে, কোনোবাই যদি লিখে কুড ইউ প্লে টেনিছ, তথাপি হ'ব, বুজি পালেনে? অৰ্থাৎ কুড ইউ ৰাইড এ বাইচাইকেল, তথাপিও হ'ব। এনচাৰ কি, ন' আই কুড নট। অ'কে, অৰ্থাৎ য়েছ ন' ষ্টেটমেণ্ট যেতিয়া থাকে, তেতিয়া আমি অক্সিলাৰী ভাৰ্বেৰে, অৰ্থাৎ যিটো অক্সিলাৰী ভাৰ্ব চেণ্টেন্সত ইউজ কৰা থাকে অলৰেডি, সেই অক্সিলাৰী ভাৰ্বটো ইউজ কৰি কুৱেশ্যন কৰিম। অ'কে, আৰু কুৱেশ্যনটো বিভিন্ন ধৰণৰ হ'ব পাৰে, গতিকে ষ্টুডেণ্ট বেলেগ বেলেগ ষ্টুডেণ্ট বেলেগ বেলেগ আনচাৰ কুৱেশ্যন লিখিব, তাত কোনো প্ৰব্লেম নাই, প্ৰত্যেকৰে শুদ্ধ হ'ব, মানে কাৰেক্ট হ'ব, যদিহে সেই অক্সিলাৰী ভাৰ্বটো ইউজ কৰি কুৱেশ্যনটো শুদ্ধকৈ লিখিব পাৰে। অ'কে, নিশ্চয় আপোনালোকে বুজি পাইছে। এইবাৰ আহিলে কি, she came to give the news, আস্ক কুৱেশ্যন কৰিব লাগে নাম্বাৰ 2, অৰ্থাৎ কুৱেশ্যন পেটাৰ্ণৰ কথা আমি আলোচনা কৰি আছোঁ। she came to give the news, she came to give the news. চ' এইটো এটা ষ্টেটমেণ্ট, ইয়াক কি কৰিব লাগে, মানে দ্য নিউজ, অৰ্থাৎ আণ্ডাৰলাইন ৱৰ্ড দ্য নিউজ আছে, গতিকে দ্য নিউজত কি কৰিবলৈ এনচাৰ হিচাপে পাবলৈ কুৱেশ্যন এটা কৰিব লাগে। তেতিয়াহ'লে এইটো এটা উদ্দেশ্য বুজাইছে। চ' উদ্দেশ্য যেতিয়া বুজাব, তেতিয়া আমি হোৱাই ব্যৱহাৰ কৰি কুৱেশ্যন কৰিব লাগিব। চ' ইয়াত আমি হোৱাই ব্যৱহাৰ কৰি কুৱেশ্যন কৰিম, নিশ্চয় আপোনালোকে জানিব। তেতিয়াহ'লে কি লিখিম, হোৱাই আগত আহিব কুৱেশ্যনৰ, অৰ্থাৎ WH কুৱেশ্যন ৱৰ্ড আহিলে হোৱাই। তাৰপিছত কেম আছে, কেম পাষ্ট টেন্সত আছে, সেইকাৰণে কি ডিডৰ সহায় ল'ব লাগিব। চ' হোৱাই ডিড শ্বি, তাৰপিছত এইটো কি, হোৱাই ডিড শ্বি, তাৰপিছত এইটো কেমৰ কি হ'ব, প্ৰেজেন্ট টেন্স কি লিখিব লাগিব, কাম লিখিব লাগিব। তে এনচাৰ কি হ'ব, হোৱাই ডিড শ্বি কাম, শ্বি কেম টু গিভ দ্য নিউজ, অৰ্থাৎ তাই নিউজটো দিবলৈ আহিছিল। কিয় আহিছিল, কিয় আহিছিল, তাই নিউজটো দিবলৈ আহিছিল। অ'কে, নিশ্চয় বুজি পালে, নিশ্চয় বুজি পালে যে she came to give the news, ইয়াৰ কুৱেশ্যন হ'ব why did she come, অৰ্থাৎ তাই কিয় আহিছিল, she came to give the news। অ'কে, নিশ্চয় বুজি পালে। নেক্সট আছে yes I have been to Delhi many times, number 3, yes I have been to Delhi many times। চ' এইটো কি আছে, য়েছ 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 ন' কুৱেশ্যনত পৰে, অৰ্থাৎ য়েছ আছে, আগত তেনেকৈ ন' আছিলে। চ' মই বেছি আৰু কৈ নাথাকোঁ। চ' ইয়াতে যিটো অক্সিলাৰী ভাৰ্ব সেইটো কি আছে, হেভ আছে, গতিকে হেভ ইউজ কৰি কুৱেশ্যন কৰিব লাগিব। অৰ্থাৎ ষ্টেটমেণ্ট যেতিয়া য়েছ ন' থাকিব, তেতিয়া
যেটো অক্সিলাৰি ভাৰ্ব কোৱেশ্চনত ষ্টেটমেণ্টত ইউজ হ'ব সেই অক্সিলাৰি ভাৰ্বটোৰে কোৱেশ্চন কৰিব ইয়াত আকৌ আগৰ নিচিনা কি আই আছে গতিকে ইউ হ'ব সো হ্যাভ ইউ বিন টু দিল্লী ওকে হ্যাভ ইউ বিন টু দিল্লী বুলি কোৱাৰ লগে যে আপুনি দিল্লীলৈ গৈছে নে ইয়েস আই হ্যাভ বিন টু দিল্লী মেনি টাইমছ হয় মই বহুতবাৰ দিল্লীলৈ গৈছো নিশ্চয় বুজি পালে যে এইবিলাক এছ নো কোৱেশ্চন বিলাক সদায় অক্সিলাৰি ভাৰ্বেৰে কৰিব লাগে সো yes I have been to Delhi many times have you been to Delhi yes I have been to Delhi many times okay next ahile apunar ask questioner the train left the station at 7 pm when use koribo lage likhi dise ketaba likhi die the train left the station at 7 pm so when use kori question koribo nise question word w is question word when use koribo lagibo tetia hale ki hobo nishoy এই at 7 am এইটো आंसर হ'ব কাৰণ when এর যেতিয়া question কৰিম তেতিয়া হতাই টাইম आंसर হিচাপে পাম so when did left আছে when did the train leave the station কি লিখিম when did the train leave the station okay when did the train leave the station question mark dilo yes question hoy gol next ase Rothin is the best player in the team hure question koribo dise Rothin is the best player in the team so yate likhi dise who use kori question koribo lage so it will be who is the best player in the team ki hobo who is the best player in the team who is the best player in the team okay question mark di dilu eto ask question hoy gol next he will stay here for a month how long use kori question koribo dise time of kotha ullekh ase he will stay here for a month so the question word is how long তে আমি কি কৰিম how long ইয়াত auxiliary verb will আছে গতিকে ইয়াতে do does দিলো হয় লব নালাগে how long will he stay here তে ইয়াত কিমান দিন থাকিব বা কিমান সময় থাকিব তো आंसर হ'ব he will stay here for a month how long will he stay here how long will he stay here তে ইয়াত কিমান দিন থাকিব তে বা কিমান সময় থাকিব how long will he stay here answer he will stay here for a month তে ইয়াতে এমাহ থাকিব সো নিশ্চয় বুজি পাই আছে ন একেবাৰে সহজ আস্ক কোৱেশ্চন আগতে আপোনালোক মানে গম পাইছে আস্ক কোৱেশ্চনৰ ভিডিও মই আগতে আপোনালোকক দিছো তাতে নিশ্চয় আপোনালোকে চাইছে ওকে সো I am 15 years old next আহিলে I am 15 years old 15 years old so মোৰ বয়স 15 বছৰ তেতিয়ালে মোক কেনেকৈ প্ৰশ্ন কৰিব মানুহে আপোনাৰ বয়স কিমান so it will be how old are you কি হ'ব how old are you how old are you so question mark হৈ গল so নিশ্চয় আপোনালোকে বুজি পাই আছে very easy okay next আহিলে swimming is a good exercise ask question so মই ওপৰত লিখিম বৰ্ডৰ পৰা পুছি দিব লাগিব নিশ্চয় এখিনি আপোনালোকে বুজি পাইছে লাহে লাহে কৈ আছো okay would you do the sum why did she come have you been to Delhi when did the train leave the station again who is the best player in the team how long will he stay here how old are you next ahile ki swimming is a good exercise okay অর্থাৎ সুইমিং ইজ এ গুড এক্সারসাইজ ইয়াক কি কৰিব লাগে আস্ক কোৱেশ্চন কৰিব লাগে সুইমিং ইজ এ গুড এক্সারসাইজ
Number 8. Swimming is a good exercise. So ইয়াক আমি আনসার হিসাবে পাবলে কি কোশ্চেন করি মানে সুইমিং অফ গুড এক্সারসাইজ বলে কোৱা হৈছে ওকে ইয়াক আনসার হিসাবে আজ কোশ্চেন কৰিব দিছে যে হোৱাট ইজ এ গুড এক্সারসাইজ অৰ্থাৎ এটুত আনসার বিভিন্ন ধৰণৰ হ'ব পাৰে কিন্তু ইয়াতে কি আছে যেটো সুইমিং আছে স্টেটমেন্টত গটিকে সুইমিং এ আনসার হ'ব কি লিখিম হোৱাট ইজ এ গুড এক্সারসাইজ হোৱাট ইজ এ গুড এক্সারসাইজ বুলি ক'লে এটা ইনডিফিনিট কোশ্চেন বুজি পালে indefinite question যিকোনো आंसर হ'ব পাৰে walking is a good exercise playing is a good exercise কিন্তু ইয়াতে swimming যেহেতু আছে what is a good exercise বুলি কোৱাৰ লগে লগে আমি आंसर কি পাম swimming is a good exercise okay what is a good exercise অৰ্থাৎ good exercise কি आंसर দিব swimming is a good exercise swimming good exercise বা ভাল exercise okay নাইবা আমি এনেকুৱা কোশ্চেন কৰিব পাৰো what is swimming এটো আৰু বেছি এপ্ৰোপ্ৰিয়েট হ'ব যেন পাও কি হ'ব এটো আৰু বেছি এপ্ৰোপ্ৰিয়েট হ'ব what is swimming swimming is a good exercise okay what is swimming এনেকৈ লিখিলেও হ'ব okay what is a good exercise swimming is a good exercise নিশ্চয় বুজি পাইছে next he is hard working as question কৰিব দিছে he is hard working কি কৰিম আমি who ব্যৱহাৰ কৰি question কৰিব পাৰো who is hard working he is hard working okay who is hard working অৰ্থাৎ তেও hard working কোন হয় he is hard working okay next question আহিলে my friend gave me an apple my friend gave me an apple so ইয়াক আজ কোশ্চেন কৰিব লাগে কিন্তু কোশ্চেনৰ ধৰি দিয়া নাই ওকে আৰু এনেকুৱা ক্ষেত্ৰত আমি নিজৰ ইচ্ছামতে কোশ্চেন ওয়ার্ড ইউজ কৰি আমি ইয়াক আজ কোশ্চেন কৰিব পাৰো ইয়াত তিনটা মান আমি আজ কোশ্চেন কৰিব পাৰো যেনেকৈ who gave you an apple তেতিয়া आंसर হ'ব my friend ওকে who gave past tense আছে আৰু who ৰে কোশ্চেন কৰিলে কোনো ডাইৰেক্ট অৰ্থাৎ যদি নেগেটিভ নহয় তে ডু ডাজ ডিডৰ সহায় লোৱা নহয় সো who gave এটো মি আছে এটো ইউ হ'ব an apple okay who gave you an apple বাৰু এবাৰ যদি কোন ষ্টুডেন্টে লিখে what এৰে কৰিব পাৰিম অৰ্থাৎ তেতিয়া आंसर হ'ব an apple past tense থকা কাৰণে এবাৰ ডিডৰ সহায় লম what did তাৰপিছত my friendৰ কি হ'ব your friend হ'ব what did your friend তাৰপিছত verb to present tense give লিখিম what did your friend give you তেতিয়া आंसर হ'ব an apple okay বুজি পালে নিশ্চয় what did your friend give এবাৰ বাৰু মি আছে মিক আমি आंसर হিচাপে কোশ্চেন কৰিব পাৰো আৰু তেতিয়া হোম ইউজ কৰিব লাগিব অৰ্থাৎ whom did your friend give an apple তোমার বন্ধুৱে কাক আপেল দিছিল आंसर কি মোক দিছিল whom did your friend give an apple so দেখিলে নিশ্চয় যে আমি এটা সৰু সেন্টেন্সত বা স্টেটমেন্টত তিনিটা আজ কোশ্চেন কৰিব পাৰিছো আৰু তিনিটাই শুদ্ধ সো মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল আপোনালোকে এনেকুৱা সেন্টেন্স পালে যোনে যেনেকে জানে যিজনে যেনেকে জানে ঠিক তেনেকে কি আজ কোশ্চেন কৰি দিব কেৱল টেন্স ঠিকে ৰাখিব সেন্টেন্সৰ ষ্ট্ৰাকচাৰটো ঠিকে ৰাখিব আপোনালোকে নম্বৰ পাই যাব ওকে নেক্সট আহিলে my father is a doctor একেবাৰে ইজি এবিলাক সেন্টেন্স আমাৰ পৰীক্ষাত আহি থাকে my father is a doctor এটা স্টেটমেন্ট আৰু ইয়াৰ आंसर হিচাপে পাবলৈ কোশ্চেন কৰিব লাগে নাম্বাৰ 11 দিছো my father
মাই ফাদাৰ ইজ আ ডক্টৰ। চ' এনেকুৱা যেতিয়া প্ৰফেশ্যন জানিবলগীয়া হয় তেতিয়া হোৱাট ব্যৱহাৰ কৰি আমি কুৱেশ্যন কৰোঁ। চ' হোৱাট ইজ ইয়ৰ ফাদাৰ, কি লিখিম? হোৱাট ইজ ইয়ৰ ফাদাৰ, হোৱাট ইজ ইয়ৰ ফাদাৰ। চ' নিশ্চয় বুজি পাইছে। আজ কুৱেশ্যন একেবাৰে ইজি, বহুতকেইটা কৰি দিলোঁ, আপোনালোকৰ নিশ্চয় আইডিয়া আহিব আৰু পৰীক্ষাত এতিয়া ভুল নহয়। যিকোনো পৰীক্ষাত এনেকুৱা কুৱেশ্যন আহি থাকে, চ' আপোনালোকে বুজি পাব। অ'কে, নেক্সট উই হেভ কমপ্লিটেড দ্য এৰেঞ্জমেণ্টছ ফৰ দ্য ফেয়াৰ। 12 we have completed the arrangements for the fair. So এটা একটা কোয়েশ্চন, ইয়াত আমি দুবাৰকে আস্ক কোয়েশ্চন কৰিব পাৰিম। যদি আমি হুৰে কোয়েশ্চন কৰোঁ তেতিয়া উই আনসাৰ হ'ব হু হেভ কমপ্লিটেড দ্য এৰেঞ্জমেণ্টছ ফৰ দ্য ফেয়াৰ। নাইবা হোৱাটেৰে কৰিব পাৰোঁ, অৰ্থাৎ ফেয়াৰৰ এৰেঞ্জমেণ্ট কোনে শেষ কৰিলে বা কমপ্লিট কৰিলে তেতিয়া হুৰে হ'ব। আৰু যদি কওঁ যে আপোনালোকে কিহৰ এৰেঞ্জমেণ্ট শেষ কৰিলে তেতিয়া এৰেঞ্জমেণ্ট ফৰ দ্য ফেয়াৰ, এইখিনি হ'ব এনসাৰ। চ' কি হ'ব? হোৱাট হেভ ইউ কমপ্লিটেড, এনসাৰ কি হ'ব? দি এৰেঞ্জমেণ্টছ ফৰ দ্য ফেয়াৰ। চ' হোৱাটেৰে কৰি দিওঁ, হোৱাট হেভ ইউ কমপ্লিটেড, হোৱাট হেভ ইউ কমপ্লিটেড, এনসাৰ কি? দি এৰেঞ্জমেণ্টছ ফৰ দ্য ফেয়াৰ, অৰ্থাৎ ফেয়াৰৰ এৰেঞ্জমেণ্টছ আমি কি কৰিলোঁ? শেষ কৰিলোঁ। ৰীনা হেজ গট দ্য ফাৰ্ষ্ট প্ৰাইজ। অ'কে, এবাৰ আহিল ৰীনা হেজ গট দ্য ফাৰ্ষ্ট প্ৰাইজ। ৰীনা হেজ গট দ্য ফাৰ্ষ্ট প্ৰাইজ, অৰ্থাৎ ৰীনাই ফাৰ্ষ্ট প্ৰাইজ পাইছে। ইয়াক আস্ক কুৱেশ্যন কৰিব লাগে, একেবাৰে চিম্পল। হু হেজ গট দ্য ফাৰ্ষ্ট প্ৰাইজ, কি লিখিম? হু হেজ গট দ্য ফাৰ্ষ্ট প্ৰাইজ, হু হেজ গট দ্য ফাৰ্ষ্ট প্ৰাইজ। অ'কে, ফাৰ্ষ্ট প্ৰাইজ স্পেলিং ভুল হৈছে, হু হেজ গট দ্য ফাৰ্ষ্ট প্ৰাইজ। চ' মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, পৰীক্ষা খুব ওচৰত, সম্ভৱতঃ 18 বা 19ৰ পৰা পৰীক্ষা হ'ব। নিশ্চয় ভিডিঅ' আপোনালোকে চাব, ইয়াৰ পৰা উপকৃত হ'ব। আৰু পৰীক্ষা গ'ল মানে যে এইখিনি আউটডেটেড হ'ব তেনেকুৱা নহয়, কাৰণ আপোনালোকে জানে গ্ৰামাৰ সদায় লাগিয়ে থাকে। অ'কে, গ্ৰামাৰ সদায় লাগিয়ে থাকে, গ্ৰামাৰ কেতিয়াও কি নহয়? আউটডেটেড নহয়। আই ডু নট লাইক টি, এবাৰ কুৱেশ্যন কৰিব লাগে, আই ডু নট লাইক টি। অ'কে, I do not like tea, মই চাহ ভাল নাপাওঁ। I do not like tea. Number 14, I do not like tea. ইয়াক কুৱেশ্যন কৰিলে কি হ'ব? মই চাহ ভাল নাপাওঁ, আপুনি কি ভাল নাপায়? অ'কে, বা তুমি কি ভাল নোপোৱা? চ' হোৱাট ডু ইউ নট লাইক, এনসাৰ কি? টি। What do you not like? তুমি কি ভাল নোপোৱা? The answer is I do not like tea. মই চাহ ভাল নাপাওঁ। Rakhi went to Shillong last year. Next question থাকিল, Rakhi went to Shillong last year. Went to Shillong last year. So এইটো স্টেটমেন্টক আমি কুৱেশ্যন কৰিব লাগিব যে আমি ইয়াতে প্লেচ আছে শ্বিলং, চ' হুৱেৰেৰে কুৱেশ্যন কৰিব পাৰিম। লাষ্ট ইয়াৰ ইজ এ টাইম, টাইমৰ উল্লেখ আছে, তেতিয়াহ'লে আমি হুৱেনেৰে কুৱেশ্যন কৰিব পাৰিম। আকৌ ছাবজেক্টটো আছে হুৰেও কৰিব পাৰিম। চ' হু ৱেণ্ট টু শ্বিলং লাষ্ট ইয়াৰ, এইটো এটা কুৱেশ্যন হ'ব পাৰে। হু ৱেণ্ট টু শ্বিলং, হু ৱেণ্ট টু শ্বিলং লাষ্ট ইয়াৰ। চ' কুৱেশ্যন মাৰ্ক দি দিলোঁ। এবাৰ শ্বিলং ইজ এ প্লেচ, শ্বিলঙক এনসাৰ পাবলৈ কুৱেশ্যন কৰিম, কি হ'ব তেতিয়াহ'লে? হুৱেৰ ডিড ৰাখি গো লাষ্ট ইয়াৰ। অ'কে, হুৱেৰ ডিড, কাৰণ ৱেণ্ট আছে কাৰণে ডিড আহিব, ৰাখি আছে লিখিলোঁ, হুৱেৰ ডিড ৰাখি, ৱেণ্টৰ প্ৰেজেণ্ট টেন্স কি? গো, হুৱেৰ ডিড ৰাখি গো লাষ্ট ইয়াৰ। অ'কে, হুৱেৰ ডিড ৰাখি গো লাষ্ট ইয়াৰ। এইবাৰ আকৌ কি লাষ্ট ইয়াৰ আছে, ইট ইজ এ টাইম, এই টাইমক আনসাৰ পাবলৈ আমি কুৱেশ্যন কৰিব পাৰোঁ, when ইউজ কৰিব লাগিব। when did Rakhi go to Shillong? Okay, when did Rakhi go to Shillong? So মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল,
আপোনালোকে নিশ্চয় বুজি পাইছে মই কেনেকৈ এনসাৰবিলাক দি আছো যেহেতু ইয়াতে আমাক কোনো ইনস্ট্ৰাকশন দিয়া নাই যে তলত আন্ডারলাইন কৰা অর্থাৎ আন্ডারলাইন কৰা ওয়ার্ডটা এনসার হিসেবে পাবলৈ কোয়েশ্চন কৰা যদি লাস্ট ইয়ার দিলেহেঁতেন আন্ডারলাইন কৰি তেতিয়াহ'লে কি কৰিলেহেঁতেন হুৱেৰ ব্যৱহাৰ কৰিলেহেঁতেন তেতিয়া আমি বেলেগ কৰিব নালাগিলেহেঁতেন আকৌ যদি শিলং দিলেহেঁতেন তেতিয়া হুৱেৰ ব্যৱহাৰ কৰি কোয়েশ্চন কৰিব লাগিলেহেঁতেন আকৌ যদি ৰাখিত আন্ডারলাইন থাকিলেহেঁতেন তেতিয়াহ'লে হু ব্যৱহাৰ কৰি কোয়েশ্চন কৰিব লাগিলেহেঁতেন এতিয়া আমাৰ ষ্টুডেণ্টে পৰীক্ষাত এনেকুৱা কোয়েশ্চন যেতিয়া আহিব যে পুট an ask question okay or put a question to get the statement as an answer ইয়াৰ যিকোনো এটা কোয়েশ্চন লিখি দিলেই হৈ যাব গতে ষ্টুডেণ্ট ভেদে আনসাৰ বিলাক ভেদ বা বেলেগ বেলেগ হ'ব পাৰে আৰু তেতিয়াও কিন্তু আপোনালোকে নাভাবিব যে মই অলপ কম জানো মই এইটো লিখি দিলো মোৰ লগৰ ষ্টুডেণ্ট অলপ বেছিকৈ জানে সেইটো লিখিলে মোৰটো ভুল হৈছে নেকি নহয় তেওঁৰো হ'ব আপোনাৰো হৈ যাব সো এইখিনি কথা যেতিয়া আপোনাৰ কমপ্লিট নলেজ থাকিব তেতিয়াহে আপুনি বুজি পাব যে মোৰ ভুল হোৱা নাই বা এই কোয়েশ্চন বিলাক বেলেগ বেলেগ ধৰণে আমি লিখিব পাৰো সো নিশ্চয় আপোনালোকে গম পাই আছে আটাইখিনি কথা কি হ'ব The weight of a cricket ball is 160 grams. So এটা কৈছে ask a question to get this answer. The weight of a cricket ball is 160 gram. The weight, okay? 16 hobo the weight of a cricket ball is 160 gram. অর্থাৎ ক্রিকেট বলৰ ওজন কিমান 160 গ্রাম সো ইয়াক কোয়েশ্চন কৰিব লাগে কিন্তু কোয়েশ্চন নট দিয়া নাই সো হোৱাট ইজ দা ওয়েট অফ এ ক্রিকেট বল অর্থাৎ ক্রিকেট বলৰ ওয়েট কিমান বা ওয়েট কি হৈ গল आंसर কি হোৱাট ইজ দা ওয়েট অফ এ ক্রিকেট বল দা ওয়েট অফ এ ক্রিকেট বল ইজ 160 গ্রাম ওকে সো হোৱাট ইজ দা ওয়েট অফ এ ক্রিকেট বল What is the weight of a cricket ball? Answer 160 gram. What is the weight of a cricket ball? The weight of a cricket ball is 160 gram. So নিশ্চয় বুজি পালে আমি যেতিয়া জানিম প্ৰত্যেকটো কোৱেশ্চন আনসাৰ আমি ধুনিয়াকৈ কৰিব পাৰিম নেক্সট কোৱেশ্চন হল the book costs 30 rupees 17 the book costs 30 rupees so ইয়াক কোৱেশ্চন কৰিব লাগে কিতাপখনৰ দাম 30 টকা লৈছে হাউ মাচ ৰে কৰিব দিছে দি দিছে তেতিয়া কি হাউ মাচ যেহেতু এখন কিতাপ আছে কষ্ট লগত এস আছে গুটে ৰাজৰ হেল্প ল'ব লাগিব হাউ মাচ ডাজ দা বুক কষ্ট ওকে आंसर 30 rupees how much does the book cost answer the book costs 30 rupees how much does the book cost okay নিশ্চয় বুজি পালে প্ৰত্যেকটো সেন্টেন্স মই স্পষ্ট কৈ লিখি দিছো আৰু এক্সপ্লেইন কৰি বুজাই দি আছো আপোনালোকক okay next question আছে Sobita lives in Delhi Sobita lives in Delhi so ইয়াত প্লেসৰ কথা আছে প্লেস থাকিলে কি এৰে কোৱেশ্চন কৰিম আগৰ সেন্টেন্সত আপোনালোকে লিখিছে যে প্লেস থাকিলে হুৱেৰ ব্যৱহাৰ কৰি কোৱেশ্চন কৰো সো কি লিখিম হুৱেৰ ডাজ সবিতা লিভ লিভৰ লগত আছে সেইকাৰণে ডাজৰ হয় ল'ব লাগিব সো কি ইয়াতে লিখি দিছো হুৱেৰ ডাজ সবিতা লিভ প্লেস আছে কাৰণে হুৱেৰ কোৱেশ্চন কৰিলো হুৱেৰ ডাজ সবিতা লিভ আকৌ কোনোবাই যদি কয় হু লিভস ইন দিল্লী তথাপি এটা কোৱেশ্চন হ'ব যেহেতু কোৱেশ্চনৰ ধৰি দিয়া নাই ধৰি দিলে কোনে দিল্লীত থাকে आंसर সবিতা ওকে নেক্সট কোৱেশ্চন আছে a gate stands in front of our school ask question বহুত ধুনিয়া সেন্টেন্স দিছে অলপ আনকমন a 19 a gate stands in front of our school so ইয়াক কেনেকৈ কোৱেশ্চন কৰিব কোনো ডাইৰেকশন দিয়া নাই so a gate stands in front of our school আমাৰ স্কুলৰ সন্মুখত এখন গেট থিয় হৈ আছে বা গেট এখন আছে
গতিকে আমাৰ স্কুলত তোমালোকৰ স্কুলৰ মোৰ কি আছে প্ৰশ্ন কৰিব কোনোবাই হোৱাট ষ্টেণ্ডছ ইন ফ্ৰণ্ট অফ এ গেট ইন ফ্ৰণ্ট অফ ইউৰ স্কুল অ'কে এনচাৰটো কি হ'ব এ গেট নিশ্চয় বুজি পালে হোৱাট ষ্টেণ্ড আৰু যেহেতু ডাইৰেক্ট কুৱেশ্যন হ'ব এইকাৰণে ইয়াতে দুডাল দিনৰ সহায় ল'ব নালাগে হোৱাট ষ্টেণ্ডছ ইন ফ্ৰণ্ট অফ ইউৰ স্কুল তোমালোকৰ স্কুলৰ সন্মুখত কি আছে বা কি থিয় হৈ আছে এনচাৰ কি এ গেট ষ্টেণ্ডছ চ' নিজে বুজি পালে যে হোৱাট ষ্টেণ্ডছ ইন ফ্ৰণ্ট অফ আৱাৰ আছে কাৰণে ইউৰ হ'ব অফ ইউৰ স্কুল কুৱেশ্যন মাৰ্ক দিলোঁ হোৱাট ষ্টেণ্ডছ ইন ফ্ৰণ্ট অফ ইউৰ স্কুল তোমালোকৰ স্কুলৰ সন্মুখত কি থিয় হৈ আছে বা কি আছে এ গেট ষ্টেণ্ডছ ইন ফ্ৰণ্ট অফ আৱাৰ স্কুল নিশ্চয় বুজি পাই আছে প্ৰত্যেকটো সেন্টেন্সই সহজ আৰু একেবাৰে ইজি সো এবাৰ নেক্সট কোৱেশ্চন আহিলে নেক্সট কোৱেশ্চন মই অলপ চাই আছো হি ইজ দ্য বেষ্ট কেণ্ডিডেট ফৰ দ্য পোষ্ট আৰু মানে কোৱেশ্চনৰ দি দিছে হুৰে কৰিব দিছে হি ইজ দ্য বেষ্ট কেণ্ডিডেট ফৰ দ্য পোষ্ট 20 হি ইজ দ্য best candidate for the post ask question by using the question word who একেবারে ইজি হুৰে কোৱেশ্চন দিলে হলে সাবজেক্ট টু আনসার হয় গটিকে আমি সাবজেক্ট টু বাদ দি বাকি গটেখিনি লিখি দিলে কোৱেশ্চন হৈ যাব who is the best candidate for the post who is the best candidate for the post question mark ahi gol next 21 ত লিখিম বিনা wrote a letter what are a question কৰিব লাগে বিনা wrote a letter বিনা চিঠি লিখিছিল বিনা wrote a letter বিনা এখন চিঠি লিখিছিল what are a question কৰিলে কি হ'ব what did বিনা write কি লিখিম what did বিনা write question mark দি দিলো হৈ গল নেক্সট পেজত চাব লাগিব মই কোৱেশ্চন বেংকৰ পৰা দি আছো অৰ্থাৎ এই মই যিবিলাক কোৱেশ্চন আপোনালোকক দি আছো আটাইবিলাকে অসমৰ বিভিন্ন ডিস্ট্ৰিক্টত এই কোৱেশ্চন বিলাক আহিছিল আগৰ পৰীক্ষা বিলাকত আৰু সেইকাৰণে মই এইবিলাক ইম্পৰ্টেন্ট বুলি ভাবি আপোনালোকক দি আছো নেক্সট কোৱেশ্চন আহিছে I have none to help me. Who ব্যবহার করে কোশ্চেন কৰিব লাগে 22 I have none to help me. Ask question by using who. অর্থাৎ মোক সহায় কৰিবলৈ কোনো নাই তা এটু কেনেকৈ আমি কোশ্চেন কৰিম who have none to help okay অর্থাৎ who have none to help অর্থাৎ কাক সহায় কৰিবলৈ কোনো নাই आंसर কি হ'ব I have none to help me okay who have none to help you যদি ইউ লিখো কি হ'ব আপোনাক কোনে সহায় কৰিবলৈ কোনো নাই ইটো নহব গতে মিটো লিখিব নালাগে গতিকে who have none to help অলপ ক্ৰিটিক্যাল who have none to help অৰ্থাৎ কাক সহায় কৰিবলৈ কোনো নাই आंसर কি I have none to help me অৰ্থাৎ মোক সহায় কৰিবলৈ কোনো নাই ওকে নেক্সট আছে আপোনাৰ I spent 10,000 rupees for repairing this part of the building ask question বা বহুত ডাঙৰ সেন্টেন্স লিখিছে I spent 10,000 rupees for repairing this part of the building অর্থাৎ মই এই বিল্ডিংৰ এই পাৰ্টটো ৰিপেয়াৰ কৰাৰ কাৰণে 10,000 টকা খৰচ কৰিছো
এটা question কৰক, ask question and you have to choose what the appropriate question will be, question word will be, কোনটো appropriate question word এৰ আপুনি কৰিম। মই কি কৰিছো, এই বিল্ডিংৰ এই পাৰ্টটো ৰিপেয়াৰ কৰাৰ কাৰণে মেৰামতি কৰাৰ কাৰণে 10,000 টকা খৰচ কৰিছো। গতিকে কিমান টকা খৰচ কৰিছে সেইটো এটা কোৱেশ্চন হ'ব পাৰে। সো হাউ মাচ ডিড ইউ স্পেন্ড ফৰ ৰিপেয়াৰিং দিস পাৰ্ট অফ দ্য বিল্ডিং। ওকে, যেহেতু এমাউন্টৰ কথা আছে সেইকাৰণে কি কৰিম, হাউ মাচৰে কোৱেশ্চন কৰিম। সো কি হ'ব, হাউ মাচ, আৰু স্পেন্ড আছে পাষ্ট টেন্সত, সেইকাৰণে ডিডৰ সহায় ল'ব লাগিব। হাউ মাচ ডিড ইউ স্পেন্ড, যেতিয়া এইটো প্ৰেজেন্ট টেন্স হ'ব, হাউ মাচ ডিড ইউ স্পেন্ড। Okay, how much did you spend for repairing this part of the building? For repairing this part of the building. This part of the building. Question mark দিয়ে দিলো। Now question 24. 24 আছে, she cannot come to school due to illness. Why ব্যবহার কোয়েশ্চন কৰিব লাগে, she cannot come to school due to illness, অৰ্থাৎ তাই বেমাৰৰ বাবে স্কুললৈ আহিব নোৱাৰে। so ask question by using the question word why. so why আমি আগত আনিলো আৰু ইয়াত অক্সিলাৰি ভাৰ্ব আছে can not লিখিলো, why cannot she come to school, okay, বা why can she not come to school সেইটো হ'ব, একেলগে লিখি দিব পাৰো বা পিছফালে লিখি দিব পাৰো। okay, why cannot she come to school, অৰ্থাৎ তাই কি স্কুললৈ আহিব নোৱাৰে। এনসার কি, due to illness, why cannot she come to school। okay, next আহিলে we left the place, একেবারে সিম্পল সেন্টেন্স এটা আছে। 25 we left the place, we left the place, আকৌ কোৱেশ্চন কৰিব দিছে what এৰে। সো কি কৰিব, এবাৰ আমি ঠাইখিনি এৰিছিলো, নিশ্চয় what এৰে যেহেতু কোৱেশ্চন কৰিব দিলে, কোৱেশ্চনটো কি হ'ব, তোমালোকে কি এৰিছিলা। সো what did you leave, what did you leave, এটা লিখি দিছো, what left past tense আছে কাৰণে did আহিব, what did you leave, L E V E, what did you leave, আনসার কি, we left the place। সো নিশ্চয় বুজি পাইছে মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এইবাৰ এনুৱেল এক্সামিনেশ্যনৰ কাৰণে আপোনালোকৰ এইখিনি বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন বুলি ভাবি ল'ব, আৰু মোৰ চেনেলটোৰ জৰিয়তে আপোনালোকক মই এইখিনি সহায় কৰিব বিচাৰিছোঁ। গতিকে নিশ্চয় আপোনালোকে পঢ়িলে সহায় পাব, আৰু যদি নপঢ়ে বা নাচায় তেতিয়াহ'লে নাপায়, সেইটো তাৰ জানা কথাই। সো মই আপোনালোকক বাৰে বাৰে কৈ আছোঁ যে মোবাইলটো আপোনালোকে চাই, যে মোবাইলৰ যদি মিছ ইউজ নকৰি মানে ইউটিলাইজ কৰে, তাৰ কাৰণে মই এই চেনেলটোৰ জৰিয়তে আপোনালোকক মেছেজ দিব বিচাৰিছোঁ। অৰ্থাৎ গেম নেখেলি বা বেলেগ বেলেগ ভিডিঅ' নাচাই যদি এই গ্ৰামাৰৰ ভিডিঅ'বিলাক আপোনালোকে চাই থাকে, আমাৰ অভিভাৱকসকলে যদি এনকাৰেজ কৰে আৰু অভিভাৱকসকলে যদি চায় নিশ্চয় লাভান্বিত হ'ব। তেতিয়া তেওঁলোকে তেখেতসকলে নিশ্চয় তেখেতসকলৰ ল'ৰা ছোৱালীসকলক এই গ্ৰামাৰৰ জ্ঞানখিনি দিব পাৰিব। ওকে, আৰু যিসকল আপোনাৰ মানে চাকৰি প্ৰাৰ্থী আছে তেওঁলোকেও নিশ্চয় ইয়াৰ পৰা উপকৃত হ'ব। সো গ্ৰামাৰৰ কোনো ক্লাছ নাই, কিন্তু মই যিহেতু সন্মুখত এটা পৰীক্ষা এনুৱেল এক্সামিনেশ্যন আছে, তাৰ কাৰণে মই ক্লাছটো উল্লেখ কৰি দিছোঁ যে যাতে অলপ এনকাৰেজমেণ্ট পায়। কিন্তু গ্ৰামাৰৰ কোনো ক্লাছ নাই, যে এইটো 9ৰ গ্ৰামাৰ, এইটো ক্লাছ 10ৰ গ্ৰামাৰ, এইটো হায়াৰ ছেকেণ্ডাৰী, এইটো কলেজৰ গ্ৰামাৰ। সো গ্ৰামাৰ ইজ গ্ৰামাৰ, আৰু চব কথা একেই থাকে। আৰু গ্ৰামাৰৰ নলেজ মানে কোনোটো সৰু নহয়, গোটেই নলেজেই ডাঙৰ। যিকোনো সেন্টেন্স লিখিবলৈ যিকোনো গ্ৰামাৰৰ প্ৰয়োজন হয়। সো নিশ্চয় আপোনালোকে চাই থাকিব। আৰু এটা সেন্টেন্স পালে মই আপোনালোকক দিম, নিশ্চয় দিম। এবাৰ আছে the education minister inaugurated the school building, last one দিম। সো 26 আছে the education minister inaugurated the school building, the school building। ইয়াত
কুৱেশ্যন কৰিব লাগে আস্ক কুৱেশ্যন নিশ্চয় কি কৰিব লাগিব ঘূৰে কৰিব লাগিব সো অকল দ্য এডুকেশ্যন মিনিষ্টাৰটো এৰি বাকীখিনি লিখি দিলে কুৱেশ্যন হৈ যাব হু inaugurated the school building okay school building সো নিশ্চয় আপোনালোকে বুজি পালে আৰু আজিৰ যিটো টপিক আছিল আস্ক কুৱেশ্যন গোটেই মই মানে ইম্পৰ্টেণ্টখিনি মই দিলোঁ গোটেই দিব নোৱাৰিলোঁ আৰু এইখিনি চালেই মই ভাবোঁ আপোনালোকৰ কাৰণে যথেষ্ট হ'ব নেক্সট ভিডিঅ'টোত মই ট্ৰেন্সলেশ্যন দিম পৰীক্ষা খুব ওচৰত গতিকে এবাৰ দুবাৰ চালে আপোনালোকে পাৰিব সো আজিৰ ভিডিঅ'টো মই এইখিনিতে সমাপ্ত কৰিছোঁ আপোনালোকক মই পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ